নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলে সকলোকে স্বাগতম জনালো মই পাৰ্থজ্যোতি বৰা প্ৰিয় দৰ্শক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচিলে তেওঁ 4399 দিনৰ কাৰ্যকাল সমাপ্ত কৰিলে আৰু সেই কাৰ্যকাল সমাপ্ত কৰা মাত্ৰকে তেওঁ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক অতিক্ৰম কৰিলে জৱাহৰলাল নেহৰুৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকালৰ সময় আছিল 4398 দিন 1964 চনৰ 27 মে তাৰিখে ইন অফিস কাৰ্যকাল পৰিসমাপ্তি নহওঁতে তেওঁৰ মৃত্যু হৈছিল তেওঁৰ কাৰ্যকাল আৰু বাকি আছিল 3 বছৰৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ধৰণৰে কাৰ্যকালৰ দিশৰে ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অতিক্ৰম কৰিছে অসম কেনেদৰে লাভান্বিত প্ৰধানমন্ত্ৰী এই ইলাষ্ট্ৰিয়াছ বৰ্ণিল 4399 দিনৰ কাৰ্যকালত নিৰবিচ্ছিন্ন 4399 দিন আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিখন প্ৰায়বোৰ নিউজ পেপাৰত এটা প্ৰবন্ধ তেওঁ প্ৰকাশ পাইছে যেটো প্ৰবন্ধত তেওঁ বহু কেইটা কথা কৈছে তেওঁ কৈছে আজি অসম আত্মবিশ্বাসী আৰু আশাবাদী তেওঁ কৈছে 4399 দিনত অসম আন্দোলনৰ পৰা অংশীদাৰিত্বলৈ ৰূপান্তৰ হৈছে পূৰ্বতে শোধনাগাৰৰ কাৰণে আমি আন্দোলন কৰিব লাগিছিল আমি আন্দোলন কৰি পোৱা শোধনাগাৰত আজিৰ তাৰিখত পাৰাদীপ বা দেশৰ আন প্ৰান্তৰ পৰা খাৰুৱা তেল আহে আৰু সেই খাৰুৱা তেল অসমৰ শোধনাগাৰত পৰিশোধন হয় তেওঁ কৈছে লুপ্ত কাগজ কলৰ মাটিত আজি নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্প লগতে তেওঁ কৈছে যিটো কথা আমি সকলোৱে জানো এডভান্টেজ আসাম 2.85 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আৰু সেই প্ৰস্তাৱৰ বহুকেইটা প্ৰস্তাৱ কাৰ্যকৰী হৈছে আৰু অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব অসমত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু শেষৰটো যি এক কথা বা মন্তব্য অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ প্ৰবন্ধত কৰিছে সেইটো হৈছে পূৰ্বৰ মাহিয়াইৰ দৃষ্টিৰে চোৱাৰ যি প্ৰৱণতা কেন্দ্ৰৰ সেই প্ৰৱণতা এতিয়া নাই বৰঞ্চ অসম অষ্টলক্ষ্মীৰ এক অংশ হৈ পৰিছে বা অসমক প্ৰধানমন্ত্ৰী গৰাকী অষ্টলক্ষ্মী হিচাপে অভিহিত কৰিছে এই বিষয়ে কথা পাতিম আজি অসম কেনেদৰে লাভান্বিত বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই 4399 দিনৰ বৰ্ণিল কাৰ্যকালত লগতে তেওঁৰ যি তুলনা পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে সেই তুলনাৰ বিশ্লেষণ বিচাৰিম আজি আমাৰ সৈতে সংযুক্ত হোৱা পেনেলিষ্টৰ যোগেদি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে লেখক বিশ্লেষক ডক্টৰ প্ৰদ্যুম্ন গোস্বামী লেখক বিশ্লেষক ডক্টৰ অমল বৰপূজাৰী আমাৰ সৈতে উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক ডক্টৰ বিমল কুমাৰ কলিতা আছে বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মা আছে আৰু কিছু সময়ৰ পিছত আমাৰ সৈতে সংযুক্ত হ'ব চক্ৰধৰ গগৈ বিজেপিৰ বিধায়ক মই আৰম্ভ কৰিছো ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ পৰা 4399 দিনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালক আপুনি কিদৰে বিশ্লেষণ কৰে অসমৰ ক্ষেত্ৰত ধন্যবাদ পাৰ্থদা প্ৰথমে মই মাননীয় প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে যিখন চৰকাৰৰ গোটেই কেবিনেট গোটেই সাপোৰ্টিং ষ্টাফ সকলোকে আন্তৰিক কৃতজ্ঞ অভিনন্দন জনাইছো আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত মাননীয় এবাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে হয়তো সেই ৰেকৰ্ড ভংগ কৰি আটাইতকৈ দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী হিচাপে থকা ভাৰতীয় মানে প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে তো প্ৰথম কথাটো হ'ল যে পণ্ডিত নেহৰুৱে গোটেই নেশ্যনেল ফাণ্ডামেণ্টেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিল হয় মই যদি চাওঁ দুইগৰাকীৰ ভিতৰত নেহৰুৱে সায়েন্স এণ্ড টেকনলজি ডেভেলপমেণ্টৰ প্ৰথম ফাণ্ডামেণ্টেল বনাইছিল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন PSU গোটেই ভাৰতবৰ্ষৰ বিজ্ঞান প্ৰযুক্তি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ গোটেই ফাউণ্ডেশ্যনটো পণ্ডিত নেহৰুৱে বনাইছিল আৰু তাৰ পিছৰ পৰ্যায়ত সেই গোটেই বস্তুটো এৰা ধৰাকৈ চলি থাকিল পণ্ডিত নেহৰুৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটো ভাৰতীয় সামাজিক পৰম্পৰাত বা ভাৰতীয় গোটেই মানে উত্তৰণৰ পৰম্পৰাত এক উল্লেখনীয় ভূমিকা আছিল এট দ্য ছেম টাইম নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত যিটো ডেলিভাৰী মানে ফাউণ্ডেশ্যন বনোৱাৰ পিছত যিটো ডেলিভাৰী সেই ডেলিভাৰীটো এনেকুৱা এটা ক্ষিপ্ৰতৰ হ'ল যিটো মানে ভাবিব নোৱাৰা ক্ষিপ্ৰতৰ তাৰমানে মাজৰ প্ৰধানমন্ত্ৰীসকলে গোটেই বিষয়বিলাক চলাই আছিল ধৰক পণ্ডিত নেহৰুৱে বনাই গৈছিল PSU চেক্টৰ PSU চলি আছিল ৰেলৱে চলি আছিল ইছৰো চলি আছিল বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনবিলাক ইণ্ডাষ্ট্ৰিয়েলো চলি আছিল কিন্তু এৰা ধৰাৰ মাজেৰে চলি আছিল যিটো অপটিমাম লেভেলৰ ডেলিভাৰীটো নৰেন্দ্ৰ মোদীৰ দিনত হৈছে বিগত 15 বছৰ এটা কথাটো অসমৰ ক্ষেত্ৰত যদি চাই অসমৰ ক্ষেত্ৰত আমি বিভিন্নজন মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আমি পাইছো অসমৰ ৰাজ্যসভাৰ মেম্বাৰ এজ এ প্ৰাইম মিনিষ্টাৰ আমি পাইছো তাৰ পিছত চালেও আজি বিগত 70টা দশকত অসমৰ যেটো মই কলো যে নেহৰুৱে ফাউণ্ডেশ্যনটো বনাই যোৱাৰ পিছত
বিগত 70টা বছৰত যিটো ডেলিভাৰী হ'ব লাগিছিল এই মই সেই ডেলিভাৰীটো কৰিছো নেহেৰুৰ সেই ফাউণ্ডেশ্যনটোত অসমৰ অংশীদাৰিত্ব বৰ বেছি নাছিল নেহেৰু ফাউণ্ডেশ্যনটো কৈ আছো মই তাৰপিছত সেই ডেলিভাৰীটো আটাইতকৈ বেছি ডেলিভাৰীটো আমি মানে আপোনাৰ মোদী চৰকাৰ দিনত পাইছোঁ অসম বুলি ক'লে বিভিন্ন সময়ত আমাৰ যিটো আমাৰ মানে মেইনলেণ্ড ইণ্ডিয়াৰ পৰা আঁতৰি থকাৰ এটা কথা প্ৰকাশ পোৱা যায় আৰু মই সদায় কথাটো বিৰোধিতা কৰোঁ যে মেইনলেণ্ড অসম কি মানে আইলেণ্ড ইণ্ডিয়া নেকি অসমটোতো আইলেণ্ড ইণ্ডিয়া হ'ব নোৱাৰে মেইনলেণ্ড ইণ্ডিয়াৰ এটা পাৰ্ট গতিকে আমি যে কওঁ যে মেইনলেণ্ড ইণ্ডিয়াৰ লগত আমাৰ সম্পৰ্কৰ কথা প্ৰায় কৈ থকা হয় মোৰ এই শব্দটোক লৈ পেলাই বহু ক্ষেত্ৰত মোৰ এইটো অবজেকশ্যন আছে মূল খুঁটি অবজেকশ্যন আছে অসমো মেইনলেণ্ড ইণ্ডিয়া কিন্তু অসম মেইনলেণ্ড ইণ্ডিয়াৰ এক অন্যতম পাৰ্ট যে হয় এই পাৰ্টটো আমি বিগত সময়ত 15 বছৰত খুব বেছি অনুভৱ কৰিছোঁ হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ এগৰাকী প্ৰধানমন্ত্ৰী যি নিজৰ এই কাৰ্যকালত হয়তো 75 বাৰতকৈও অধিক অসম ভ্ৰমণ কৰিছে কেৱল অসম ভ্ৰমণ কৰাই নহয় অসমত প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অসমৰ যি ত্বৰান্বিত গতি অসমৰ যি আপোনাৰ ডেভেলপমেণ্টৰ ত্বৰান্বিত গতি এই ডেভেলপমেণ্টৰ ত্বৰান্বিত গতিটো বিগত 15 বছৰত আটাইতকৈ বেছি আমি ইয়াৰ অৰিহণাটো দেখিছোঁ বিভিন্ন সেক্টৰত আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ ডিজিটেল টেকনলজিৰ পৰা আৰম্ভ কৰি আপোনাৰ এডুকেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই মানে কমিউনিকেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই সেক্টৰটোত আৰু অকল ভাবিব কিছুমান কথাটো হৈছে কি আধা মিনিট দিয়ক তাৰমানে কথাটো হৈছে কি যিবোৰ কথা হয়তো অসমে এটা সময়ত ভাবিবই পৰা নাছিল এতিয়া যেতিয়া আপোনাৰ চাপৰি এটা সাধাৰণ উদাহৰণ ইউ পি আই প্ৰথম যেতিয়া ভাৰতবৰ্ষৰ অহাৰ এটা কথা আছিল তেতিয়া আমিয়ে বহুত আলোচনা কৰিছিলোঁ যে যিসকল দুখীয়া ব্যৱসায়ীয়ে আপোনাৰ দোকান পোহাৰ চলাই আছে য'ত ইণ্টাৰনেট ইনফ্ৰাষ্ট্ৰাকচাৰ অসমত আজিৰ তাৰিখত এখন ঘুমটি দোকানতো আপোনাৰ ইউ পি আই ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি এই ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেলিভাৰীটো এইটো কিন্তু এক ভাবিব নোৱাৰা ডেলিভাৰী প্ৰধানমন্ত্ৰী কি কৈছে অকমান শুনিলো আহক প্ৰধানমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰ প্ৰধানমন্ত্ৰী ভাৰত মণ্ডপমৰ পৰা তেওঁ কি কৈছে यात्रा तय की है साथियों 2014 में देश में केवल 25 करोड़ इंटरनेट यूजर थे आज 100 करोड़ से अधिक यूजर इंटरनेट से जुड़े हैं 2014 में डिजिटल पेमेंट्स ना के बराबर थे आज भारत डिजिटल ट्रांजैक्शन में नंबर 1 देश है 2014 में भारत अपनी जरूरत का ज्यादातर मोबाइल बाहर से मंगाता था आज भारत 33 करोड़ से अधिक मोबाइल हैंडसेट खुद बनाता है 2014 में सोलर क्षमता केवल 2.5 गीगावाट थी आज यह 150 गीगावाट से अधिक है 2014 में एथेनॉल ब्लेंडिंग केवल 1.5% था आज यह 20% तक पहुंच चुकी है 2014 में देश की एक भी सेमीकंडक्टर यूनिट नहीं थी आज देश में बन रही 10 से ज्यादा सेमीकंडक्टर यूनिट्स भारत को आधुनिकता की तरफ ले जा रही है साथियों हमने देश की जरूरतों को अपनी नीतियों और निर्णयों का आधार बनाया नई सोच से नए फैसले लिए हमने युवाओं के लिए स्किल डेवलपमेंट मिनिस्ट्री बनाई सहकारी क्षेत्र को मजबूती देने के लिए अलग कोऑपरेटिव मिनिस्ट्री बनाई हमारे मछुआरे भाई बहनों के लिए अलग फिशरीज मिनिस्ट्री बनाई हमारा फोकस क्लियर था विकास की इस दौड़ में कोई पीछे न छूटे साथियों हमने दिव्यांगजनों के लिए कानून बनाया आदिवासियों के लिए जनमन जैसी योजनाएं शुरू की पशुपालकों और मछुआरों को पहले किसान क्रेडिट कार्ड का लाभ नहीं मिलता था हमने उन्हें भी सुविधा से जोड़ा और इतना ही नहीं हमारी सरकार ने रेहड़ी पटरी वालों को भी स्वनिधि क्रेडिट कार्ड की सुविधा दी साथियों सवाल यह है कि अगर 12 साल में इतना कुछ हो सकता है तो फिर दशकों तक क्यों नहीं हुआ ये कांग्रेस ग्रोथ रेट और एनडीए ग्रोथ रेट का अंतर है एक व्यवस्था
लोगों को इंतजार कराती थी। आज की व्यवस्था परिणाम दिखाती है। एक व्यवस्था काम अटकाती भटकाती थी, आज की व्यवस्था कहती है काम अभी होगा, समय पर होगा और बड़े पैमाने पर होगा। और इसलिए साथियों, 2014 से 2026 की कहानी केवल आंकड़ों की कहानी नहीं है। यह उस भारत की कहानी है जिसने पहली बार अपनी पूरी क्षमता के साथ दौड़ना शुरू किया है। वो भारत जो बड़े लक्ष्य तय कर रहा है और इन लक्ष्यों की प्राप्ति के लिए जी तोड़ मेहनत कर रहा है। साथियों, एनडीए के 12 वर्षों की उपलब्धियों की एक और विशेषता है। हमें ये उपलब्धियां वैश्विक अस्थिरता और अशांति के दौर में हासिल हुई है। एक स्थिर सरकार होने का लाभ क्या होता है, ये बार बार इस दौर ने साबित किया है। कोरोना के समय को हम कभी नहीं भूल सकते, जब हर तरफ हाहाकार मचा था, लेकिन भारत उस हालात को मुकाबला करते हुए भी सफलता से आगे बढ़ा। साथियों, दुनिया के बड़े बड़े देशों की अर्थव्यवस्थाएं संघर्ष कर रही है, तब भी 2025-26 में भारत ने 7.7% की ग्रोथ रेट हासिल की है। और पिछला क्वार्टर तो जो 31 मार्च को खत्म हुआ, उसमें भी भारत की ग्रोथ 7.8% रही है। ये सफलता इतनी आसान नहीं है दोस्तों। हम फ्रेजाइल 5 के कटघरे से बाहर निकलकर आज दुनिया की तेज गति से आगे बढ़ने वाली अर्थव्यवस्था बन चुके हैं। साथियों, कल के विकसित भारत की गारंटी है आज का आकांक्षी भारत। आकांक्षी भारत के गर्भ में विकसित भारत पल रहा है। आज के भारत की आकांक्षाएं बड़ी हैं, सपने बड़े हैं, इसलिए उसके संकल्प और लक्ष्य भी उतने ही बड़े हैं। देश की इन आकांक्षाओं का वाहक हमारा मिडिल क्लास है, नियो मिडिल क्लास है। इसलिए हमारी सरकार मध्यम वर्ग के एस्पिरेशंस को पूरा करने में लगी है। मिडिल क्लास की ईज ऑफ लिविंग, उसकी क्वालिटी ऑफ लाइफ, उसके लिए नए अवसर और नई संभावनाएं हमने हर फ्रंट पर काम किया है। साथियों, 2014 से पहले मिडिल क्लास कानून की उलझनों का सबसे बड़ा शिकार हुआ करता था। जटिल टैक्स सिस्टम, आमदनी के सीमित स्रोत और टैक्स का बड़ा बोझ, खराब गवर्नेंस की मार, ये सब सामान्य मानवीय के लिए डेली लाइफ की चुनौती होती थी। लेकिन हमने मिडिल क्लास की परेशानियों को समझा, हमने मिडिल क्लास की आकांक्षाओं को समझा और इसलिए आज 12 लाख रुपए तक की आमदनी पूरी तरह से टैक्स फ्री है। आज देश में सरल और फेसलेस टैक्स सिस्टम है। अच्छे इंफ्रास्ट्रक्चर से उनका जीवन आसान हुआ है। साथियों, बीते 12 वर्षों में मिडिल क्लास परिवार के बच्चों के लिए हर क्षेत्र में नए अवसर बने हैं। मध्यम वर्ग के घर का सपना पूरा हो सके, सरकार इसमें भी मदद कर रही है। घर में इलाज के खर्च का बोझ कम हो, इसके लिए आयुष्मान भारत योजना में बिना आय सीमा के
बुजुर्गों को भी शामिल किया गया है। जीएसटी रिफॉर्म का भी बहुत बड़ा लाभ देश के मध्यम वर्ग को हुआ है। उसके लिए हेल्थ इंश्योरेंस सस्ता हुआ है। उसके सपनों से जुड़ी चीजें सस्ती हुई है। इन प्रयासों का परिणाम है कि आज देश का मिडिल क्लास अनिश्चितताओं से मुक्त हो रहा है। वो भरपूर आत्मविश्वास के साथ देश की विकास यात्रा को गति दे रहा है। साथियों, हमारे लिए दल से हमेशा अगर बड़ा कुछ है तो हमारा देश है। दल से बड़ा देश है। और जब नेशन फर्स्ट, देश प्रथम की भावना से काम होता है तो कोई भी निर्णय कठिन नहीं होता। इसलिए ऐसे फैसले जिन्हें पहले असंभव समझा जाता था, जो देश के सुरक्षित भविष्य के लिए अनिवार्य थे, हमने बहुत ही सधे हुए तरीके से उन फैसलों को भी लिया। पहले सरकारें आर्टिकल 370 की बात करने से डरती थी। हमने उसे खत्म करके पूरे देश में एक संविधान लागू किया। पहले नॉर्थ ईस्ट से बम, बंदूक और ब्लॉकेट जाने का नाम नहीं लेते थे। हमने नॉर्थ ईस्ट में शांति भी लौटाई और स्थिरता भी लेकर आई। पहले भारत आतंक के हमलों के बाद चुपचाप दर्द सहता रहता था। हमने आतंकवादियों पर सर्जिकल स्ट्राइक की, एयर स्ट्राइक की। ऑपरेशन सिंदूर में दुनिया ने भारत का सामर्थ्य देखा। साथियों, पहले मान लिया गया था कि नक्सलवाद, माओवाद अब कभी नहीं खत्म होने वाले हैं, कभी खत्म हो ही नहीं सकते। हमने देश को नक्सलवाद, माओवाद के उस जहर से मुक्त करके दिखाया है। साथियों, महिलाओं को आरक्षण, 3 तलाक के खिलाफ कानून, सीएए का कानून, भारतीय न्याय संहिता, सैनिकों को 1 रैंक 1 पेंशन। एनडीए सरकार राष्ट्रहित में कोई भी काम करने से पीछे नहीं रही और हम सभी को इस बात पर गर्व है। मैं आज देश को फिर आश्वस्त करूंगा, देश हित के बड़े फैसलों का ये सिलसिला और भी तेज होगा, तेज गति से आगे बढ़ेगा। साथियों, बीते 12 वर्षों में देश ने जो कुछ हासिल किया वो दुनिया देख रही है, लेकिन अब हमें अपनी दृष्टि आगे की ओर रखनी है। हमें 2047 के लक्ष्य को देखते हुए उस लक्ष्य को पूरा करने के लिए अपनी स्पीड को और बढ़ानी होगी। हमारा बेंचमार्क अब यह होना चाहिए कि बीते 12 वर्षों में जो स्पीड और स्केल हमारी रही है, उसको हम और अधिक बड़ा और व्यापक कैसे बना सके। आज ग्लोबल ग्रोथ में भारत की हिस्सेदारी लगातार बढ़ रही है। इसलिए भारत को अब ग्लोबल पैरामीटर्स, ग्लोबल कंपटीशन और ग्लोबल पर्सपेक्टिव देखना है। दुनिया भारत से सॉल्यूशन चाहती है। दुनिया भारत में वैश्विक सप्लाई चेन का एक भरोसेमंद पार्टनर देख रही है और हमें दुनिया की इन अपेक्षाओं पर खरा उतरकर दिखाना है। हमें यह समय गंवाना नहीं है और मैं बार बार कहता हूं, यही समय है, सही समय है। साथियों, में फ्यूचरिस्टिक टेक्नोलॉजी में खुद को श्रेष्ठ रखना है।
हमें सिर्फ दुनिया जैसा नहीं करना, हमें दुनिया से एक कदम आगे रहना है। अब जैसे एनर्जी सिक्योरिटी है, बीते 12 वर्षों में हमने ऊर्जा में आत्मनिर्भरता के लिए अभूतपूर्व काम किया। मैंने लाल किले से समुद्र मंथन अभियान की घोषणा की थी। ये बहुत ही महत्वाकांक्षी मिशन है। बीते दिनों में ऑयल एंड गैस के एक्सप्लोरेशन को लेकर काफी पॉजिटिव खबरें आ रही हैं। यानी आने वाला समय अनेक संभावनाओं से भरा हुआ है और हमें हर संभावना का पूरा फायदा उठाना है। साथियों, अब हमें 500 गीगावाट रिन्यूएबल एनर्जी के टारगेट को जल्द से जल्द पूरा करना है। सोलर एनर्जी को लेकर तो काम तेजी से चल रहा है, लेकिन अब हमें न्यूक्लियर एनर्जी के लक्ष्यों को भी तेजी से हासिल करना है। अभी हमने दुनिया को दिखाया है कि भारत फास्ट ब्रीडर रिएक्टर टेक्नोलॉजी में कितना आगे पहुंच गया है। ये टेक्नोलॉजी हमें न्यूक्लियर एनर्जी में आत्मनिर्भरता की तरफ ले जाएगी। इसी तरह ग्रीन हाइड्रोजन और ग्रीन अमोनिया के मामले में भारत बहुत तेजी से काम कर रहा है। आने वाले समय में ये टेक्नोलॉजी भारत को ग्लोबल ग्रीन एनर्जी मैप में सबसे प्रमुख बना पाएगी और ये नाम बनना पक्का है। साथियों, आज बड़े एक्सपर्ट्स भी का भी अनुभव है कि जिन देशों ने मैन्युफैक्चरिंग के पूरे इकोसिस्टम पर 80-90 के दशक में काम किया, उन्हें उसका फायदा इस सदी में मिलना शुरू हुआ। भारत ने 10-12 वर्ष पहले जिस इकोसिस्टम पर काम करना शुरू किया, उसका लाभ अब देश को मिलना शुरू हो गया। 2014, 15, 16 के कालखंड में जो बात नींव डाली गई, उसके फल अब दिखाई देने लगे हैं। भारत तेजी से दुनिया का मैन्युफैक्चरिंग पावर हाउस बनने की ओर आगे बढ़ रहा है। साथियों, एनर्जी, मिनरल्स, चीप, बैटरी स्टोरेज, स्पेस, ड्रोन, डेटा सेंटर्स, क्वांटम कंप्यूटिंग, आर्टिफिशियल इंटेलिजेंस, ऐसे हर सेक्टर, हर टेक्नोलॉजी एक दूसरे से जुड़ी हुई है। ये एक दूसरे की पूरक है। भारत इनके लिए विदेशों पर निर्भर नहीं रह सकता, क्योंकि ये भारत की आर्थिक और स्ट्रेटेजिक हर प्रकार की सिक्योरिटी से जुड़े विषय है। और तभी भारत सेमीकंडक्टर इकोसिस्टम पर इतना फोकस कर रहा है, तभी क्रिटिकल मिनरल्स को लेकर मिशन बोर्ड पर काम चल रहा है। साथियों, शिपिंग सेक्टर में भारत आत्मनिर्भरता के नए लक्ष्यों के साथ आगे बढ़ रहा है। हम एक ऐसे फ्यूचर की तरफ बढ़ रहे हैं जहां हम मेड इन इंडिया शिप पर ट्रेड करेंगे और कंटेनर भी मेड इन इंडिया होंगे। शिप मेंटेनेंस और रिपेयर से लेकर स्क्रैपिंग तक की सर्विसेज भी भारत देगा। यही विजन हमारे एविएशन सेक्टर के लिए है। आज हम मेड इन इंडिया ट्रांसपोर्ट एयरक्राफ्ट बना रहे हैं। वो दिन दूर नहीं जब भारत मेड इन इंडिया सिविल एयरक्राफ्ट भी बनाएगा। देशवासी मेड इन इंडिया विमान में ही यात्रा करेंगे, वो दिन मैं देख रहा हूं। दोस्तों, साथियों, ये सदी टेक्नोलॉजी की है, डेटा की है। आज विश्व के सबसे बड़े और आधुनिक डेटा सेंटर्स भारत में बन रहे हैं। यही भारत की ग्लोबल सप्लाई और वैल्यू चेन का मजबूत पिलर बनाएगी। हमने यूपीआई के माध्यम से दुनिया को दिखाया है कि भारत कम से कम
और कम से कम समय में टेक्नोलॉजी का इतना विस्तार कर सकता है। हमने दिखाया है कि हमारे युवाओं का सामर्थ्य क्या है। अब एआई, डीप टेक और एडवांस टेक्नोलॉजी में हमारे युवा नया दमखम दिखाने के इरादे से आगे बढ़ रहे हैं। साथियों, आने वाले समय में 2 और सेक्टर्स में भारत का सामर्थ्य पूरी दुनिया देखेगी। ये सेक्टर है टूरिज्म और स्पोर्ट्स। ये दोनों भारत की इकोनॉमी के मजबूत पिलर बनेंगे। विशेष रूप से कॉन्फ्रेंस, एग्जीबिशन और कॉन्सर्ट के मामले में भारत एक ग्लोबल डेस्टिनेशन बनने के लिए अब पूरी तरह सज रहा है। आधुनिक इंफ्रास्ट्रक्चर से सेक्टर को बहुत पुश मिलेगा और स्पोर्ट्स में तो भारत के युवा कमाल का प्रदर्शन कर रहे हैं और हर दिन उनकी परफॉर्मेंस निखरती जा रही है। भारत दुनिया की बिगेस्ट स्पोर्ट्स लीग की धरती बनता जा रहा है। आने वाले सालों में हमारी ये ख्याति और बुलंद होगी। ओलंपिक्स के लिए हमारी तैयारियां भी भारत की एस्पिरेशन का ही प्रतिबिंब है। हमें छोटा नहीं सोचना है, हमें लक्ष्य ऊंचे रखने हैं, उन्हें प्राप्त करने के लिए पूरी ताकत लगा देनी है। साथियों, आज भारत रिफॉर्म एक्सप्रेस पर सवार होकर तेजी से आगे बढ़ रहा है। हमारे लिए रिफॉर्म कोई कंपल्सन नहीं है, रिफॉर्म हमारा कन्विक्शन है। और देश भी निरंतर रिफॉर्म्स को सपोर्ट कर रहा है। साथियों, देशवासियों की सहभागिता की हमारी बहुत बड़ी शक्ति है। ये 12 वर्ष सरकार और समाज की सहभागिता का उत्सव मनाने वाले रहे हैं। बीते 12 वर्षों में मैंने जो भी सहयोग देश से मांगा, देशवासियों ने दिल खोल करके साथ दिया है। मैंने स्वच्छता का आग्रह किया तो पूरा देश निकल पड़ा। मैंने देश से डिजिटल पेमेंट अपनाने के लिए आह्वान किया तो भारत रियल टाइम ट्रांजैक्शन में दुनिया में सबसे आगे निकल गया। मैंने कोरोना महामारी के दौरान एकजुटता का, संयम का आग्रह किया तो देश ने एकजुट होकर उस महामारी का सामना किया। जनता ने कभी हमें निराश नहीं किया। साथियों, आने वाले समय में भी इसी जन विश्वास और जन भागीदारी के साथ हमें आगे बढ़ना है। सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास, ये हमारा मंत्र रहा है। सबका प्रयास ही विकसित भारत के निर्माण की असली ऊर्जा है। हमें हर राज्य, हर शहर, हर गांव को जोड़ना है। अब समय आ गया है कि राज्यों के बीच नई प्रकार की तंदुरुस्त स्पर्धा, स्वस्थ स्पर्धा हो। स्पर्धा इस बात की हो कि कौन सा राज्य सबसे तेजी से $1 ट्रिलियन इकोनॉमी बनता है। स्पर्धा इस बात की हो कि कौन सा शहर इनोवेशन का सबसे बड़ा केंद्र बनता है। स्पर्धा इस बात की हो कि कौन सा क्षेत्र रोजगार सृजन में सबसे आगे निकलता है। भारत की प्रगति राज्यों की ऐसी प्रगति से ही होने वाली है। आइए अगले दशक को उपलब्धियों के साथ साथ श्रेष्ठता का भी दशक बनाएं। आइए राजनीति की स्पर्धा से ऊपर उठकर विकास की स्पर्धा को राष्ट्रीय संस्कार बनाएं। 12 वर्षों की यात्रा उपलब्धियों की रही है। आने वाले वर्ष और भी नई सिद्धियों के होंगे, और भी बड़ी सिद्धियों के होंगे। इसी विश्वास के साथ आप सभी का मैं फिर से अंतःकरण पूर्वक आपके साथ सहयोग, समर्थन के लिए आभार व्यक्त करता हूं।
मैं सर झुका करके देश के कोटि कोटि नागरिकों को नमन करता हूं। उनके आशीर्वाद ने हमें एक ऊर्जा दी है, शक्ति दी है, प्रेरणा दी है, प्रोत्साहन दिया है। ये जनता जनार्दन के चरणों में सर झुका करके प्रणाम करते हुए आइए एक नए विश्वास के साथ हर संकल्प को पूरा करने के सामर्थ्य को जुटाते हुए हम चल पड़े। देशवासियों के सपनों को हमारे संकल्प बनाए। हमारा पल पल देशवासियों के संकल्पों की साकार करने की यात्रा का अहम पड़ाव बनता चले। इसी भावना के साथ देशवासियों के ऊपर पूरा भरोसा करते हुए आओ निकल पड़े। बहुत बहुत धन्यवाद। সেয়া আছিল প্ৰধানমন্ত্ৰীৰ ভাষণ। ভাৰত মণ্ডপমৰ পৰা তেওঁৰ সেই ৪,৩৯৯ দিনৰ কাৰ্যকাল সমাপ্ত কৰি আজি তেওঁ এক ভাষণ প্ৰদান কৰিলে, যিটো ভাষণত তেওঁ প্ৰায়বোৰ যোৱা সেই দিনকেইটাত ১২ বছৰত প্ৰায়বোৰ এছপেক্ট কাভাৰ কৰিছে। সকলো বিষয়তে তেওঁ আলোকপাত কৰা পৰিলক্ষিত হ'ল। মই আন সকলোৰ ওচৰলৈ যাব বিচাৰিম। ডক্টৰ অমল বৰপূজাৰী, আপোনাক সুধিব বিচাৰিম, এই ৪,৩৯৯ দিনত অসমৰ ঔদ্যোগিক খণ্ডৰ যিটো যাত্ৰা, সেই যাত্ৰাটোক আপুনি কেনেদৰে বিশ্লেষণ কৰে? মোদীৰ যি অসমক লৈ ধাৰণা, সেই ধাৰণাৰ সুযোগ আমাৰ অসমৰ উদ্যোগ খণ্ডই কিমান পৰ্যায়লৈ ল'ব পাৰিছে? মই এটা সংস্কৃত শ্লোকেৰে আৰম্ভ কৰিম। হয়। উদ্যমেন হি কাৰ্যসিদ্ধন্তি নাহি মনোৰথে নাহি সুপ্তস্য সিংহস্য মুখে প্ৰবিশন্তি মৃগা। আমি এটা কথা লক্ষ্য কৰিব লাগিব যে বিগত ১২ বছৰ আগৰ সময়ছোৱাত ৪৭ চনৰ পিছৰ সময়ৰ পৰা বিগত ১২ বছৰ আগৰ সময়লৈকে দেশখনৰ কি প্ৰগতি হৈছে, কি প্ৰগতি হোৱা নাই, যি আমূল পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তন বিগত ১২ বছৰত হৈছে। তাৰ সোৱাদ অসমে লাভ কৰিছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যই লাভ কৰিছে। এতিয়া মই বিশেষ কথা কেইটামান ক'ম, যিকেইটা কথা শুনিলে হয়তো আপোনালোক আচৰিত হৈ যাব। ৰেলৱে খণ্ডৰ কথা ক'ম। মই প্ৰগতিৰ ক্ষেত্ৰত যেতিয়া সুধিছে মই ক'ম ৰেলৰ কথা। আজিৰ তাৰিখত ভাৰতবৰ্ষত ১৩ লাখ মানুহ এপইণ্টমেণ্ট হৈছে ৰেলত। ১৩ লাখ হায়েষ্ট ৰিক্ৰুটাৰ, ২৪,০০০ ইনভেণ্টৰী। তাতোকৈ ডাঙৰ কথা ২২,০০০ ৰেল। এই সময়ত আমি কথা পাতি আছোঁ সেই সময়ত ২২,০০০ ট্ৰেইন ৰাস্তাত চলি আছে। 100% ইলেক্ট্ৰিফিকেশ্যন হৈছে। ক'ৰবাত ডিজেল ২-এটা চলিব পাৰে। মই ৰেলৰ কথাটো এইকাৰণে ক'লোঁ যে পৃথিৱীৰ ৪২খন দেশ ঘূৰি মই দেখিলোঁ যে এনেকুৱা ধৰণৰ প্ৰগতি ভাৰতবৰ্ষৰ দৰে প্ৰগতি বেলেগ জেগাত হোৱা নাই। হৈছে যদিও সেইবোৰ মানে ৪৭ চনৰ পিছৰ যিখিনি হৈছে সেইখিনি বৰ লেখত ল'বলগীয়া নহয়। জাপানৰ বাহিৰে বেলেগ ৰেলৰ মই ভাৰতবৰ্ষৰ ৰেলৰ ওপৰত ৰেল দেখা নাই। মই ৰেলৰ কথা ক'লোঁ। দ্বিতীয় কথা ক'লোঁ, আপুনি অসমৰ কথা ক'লে কাৰণে ক'লোঁ, অসমৰ যিটো পূৰ্বতে ধোঁৱা কোৱা অৱস্থা আছিলে উদ্যোগ বিভাগৰ বা উদ্যোগৰ ওপৰত যিখিনি মানুহৰ বেয়া ভাৱ আছিলে, বিগত ১২টা বছৰত সেইখিনি সম্পূৰ্ণৰূপে বদলি হৈছে। আৰু ভাৰতবৰ্ষৰ ৯.৮ কোটি উদ্যোগৰ ভিতৰত ভাৰতবৰ্ষৰ এটা পাৰ্ট অসমত পৰিছে, যিটো পাৰ্টৰ ক্ষেত্ৰত আপুনি ক'ব পাৰিব যে আমি ছেমি কণ্ডাক্টৰ সকলোৱে কৈ আছে সেইটোৰ কথাকে ক'লোঁ। আমাৰ যিখিনি উদ্যোগ আছে সেই উদ্যোগখিনিক যদি আৰু ৫টা বছৰ আমি সময় পাওঁ তেতিয়াহ'লে আমাৰ উন্নয়নৰ শীৰ্ষ অৱস্থাত কোনকেইটা উদ্যোগ ৫টা বছৰত আমি সেই উত্তৰণ ঘটাব পৰা কোনকেইটা উদ্যোগ যিকেইটাত প্ৰয়োজন? এতিয়া ধৰক কিছুমান উদ্যোগ আমাৰ ইয়াত নাই, আছে যদিও আধা মৰা হৈছে। এতিয়া কাঞ্চ বুলি পেলাই এটা মিঠাতেলৰ ফেক্টৰী আছিলে টাইফেডৰ আণ্ডাৰত, সেইটো নাইকিয়া হ'ল। এতিয়া নেৰামেক আছিলে, নেৰামেক বন্ধ হৈ গ'ল। আমি কেৱল পাটৰ কাপোৰ, মুগাৰ কাপোৰ, চাহৰ খোলা, এই গোটেইকেইটা বস্তু লৈ আমি জীয়াই থাকিব নোৱাৰোঁ। এতিয়া বহুত ধৰণৰ চামৰা উদ্যোগ কৰিব পাৰোঁ আমি নতুনকৈ। চামৰা উদ্যোগৰ ক্ষেত্ৰত আমাৰ বহুত সুবিধা আছে। আজিৰ তাৰিখত যদি ভাৰতবৰ্ষৰ আপুনি ইকনমি চাই, এই ইকনমি হৈ গ'ল আপোনাৰ তৃতীয় অৰ্থনীতি বুলি কৈছে। কিন্তু মই যদি আৰু এখোজ আগলৈ যাওঁ কেলকুলেশ্যন কৰি, আপুনি চাব যে পৃথিৱীৰ শ্ৰেষ্ঠ দেশৰ ভিতৰত ভাৰতবৰ্ষ ১, ২ আৰু ৩ৰ মাজ খণ্ডত পৰিছে। অৰ্থাৎ সেই পাৰ্টিকুলাৰ বছৰটোত আমাৰ দেশ দ্বিতীয় আৰু তৃতীয়ৰ মাজভাগত পৰিছে। আৰু এটা কথা শুনিব, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দেশবিলাকত, ৰাজ্যবিলাকত যিখিনি টকা ভাৰত চৰকাৰে দিছে, প্ৰতিখন মানুহৰ প্ৰতিঘৰ মানুহলৈ যদি ৩ কোটি মানুহলৈ যদি আপুনি টকা পঠিয়ায়, প্ৰতিজন মানুহলৈ 39,000 39,000 টকাকৈ ঘৰে প্ৰতি প্ৰত্যেক মাহে প্ৰতিজন ব্যক্তিয়ে পাব কেন্দ্ৰীয় চৰকাৰৰ আবণ্টনৰ ধন। গতিকে আপুনি মাহিয়া পেহিয়াৰ কথা দিন মুখ্যমন্ত্ৰী আজি নিজৰ আৰ্টিকলত কৈছে অষ্টলক্ষ্মী মাহিয়া পেহিয়াই নাই, সেইখিনি গ'ল। এটা কথা কওঁ শুনক, মই
আহিম আপোনাৰ ওচৰলৈ হয় আমাৰ আপুনি বাকীসকলৰ ওচৰলৈ দেশত আজি 14টা মহাৰত্ন হয় 64টা আপোনাৰ মিনি ৰত্ন হয় আৰু 9টা মহাৰত্ন নৱৰত্ন আৰু মিনি ৰত্ন গতিকে সেই অৱস্থালৈ আনিলে কোনে এইটো চব হয় নাই মই সৰ্বভাৰতীয় পৰ্যায়ত পশ্চিমৰ যিকেইখন দেশ বা দক্ষিণৰ যিকেইখন ক্ষমা কৰিব পশ্চিমৰ যিখন ৰাজ্য আৰু দক্ষিণৰ যিখন ৰাজ্য তুলনামূলকভাৱে আগবঢ়া ভাৰতবৰ্ষ কিয় বাহিৰে সেইটো চাব লাগিব আপুনি যে কংগ্ৰেছৰ শাসনকালত হয় সেই সময়ত তাৰ পৰা মন্ত্ৰী হৈছিলে অমুক হৈছে তমুক হৈছে কামৰাজ হৈছে যিয়ে হওক লাগিলে তেওঁলোকে সেই সময়ত স্বজন তখন কৰি পেলাই অসমৰ নিজৰ ৰাজ্যকেইখনৰ কাৰণে তেওঁলোকে হয় কামখিনি কৰিলে কিন্তু এই যোৱা 12 বছৰ আপুনি চাব টি কৃষ্ণমাচাৰী যেতিয়া আছিলে হয় বিত্তমন্ত্ৰী ভাৰতবৰ্ষৰ 30% ধন তেওঁৰ নিজৰ ৰাজ্যত ব্যৱহাৰ কৰিছে হয় নাই মই সেইটোৱে বদনাম আছে সেইটো বিষয়ে মই সেইটোৱে ক'লো সেই সমূহ ৰাজ্যৰ সমপৰ্যায় পাবলৈ কিমান সক্ষম হৈছে অসম এই 4399 দিনত সেইটো আজি তাৰিখৰ প্ৰাসংগিক প্ৰশ্ন সৰ্বভাৰতীয় পৰ্যায়ত মোদীৰ সেই 4399 দিনৰ যিবোৰ কাম সেইবোৰ কামৰ বিষয়ে বিভিন্ন মঞ্চত আলোচনা হৈছে আমি অসম স্পেচিফিক অসমৰ বিষয়ে সুধিব বিচাৰিছোঁ মই যাম এবাৰ ডক্টৰ কলিতা আপোনাৰ ওচৰলৈ আপুনি কিদৰে বিশ্লেষণ কৰে বিশেষকৈ অসম স্পেচিফিক অসমৰ ক্ষেত্ৰত 4399 দিনৰ মোদীৰ এই কাৰ্যকালৰ আমি কিমান লাভ উঠাব পাৰিছোঁ বা কি বাকী আছে বহুত কিবা কিবি হৈছে আৰু বহুত হ'বলৈ বাকী আছে এতিয়া প্ৰথম কথা হৈছে মই আজি নৰেন্দ্ৰ মোদীৰ জীৱনৰ বিষয়ে এটা স্পেচিফিক কথা ক'ব খুজিছোঁ সেইটো হৈছে যে তেখেতৰ জীৱনটোৰ এটা যুগ শেষ হ'ল আজি প্ৰধানমন্ত্ৰী হিচাপে 12 বছৰ হ'ল 12 বছৰক আমি এটা যুগ বুলি কওঁ গতিকে তেখেতৰ এটা যুগ বাল্যকালৰ যুগটো গৈছে সংঘৰ্ষত তাৰ পিছৰ যুগটো তেখেতৰ গৈছে সামাজিক কাৰ্যক্ষেত্ৰত বা সাধনাত আৰু তাৰ পিছৰ এটা যুগত তেখেত আছিলে মুখ্যমন্ত্ৰী আৰু এতিয়া এটা যুগ হ'ল প্ৰধানমন্ত্ৰী এই যিটো ডিষ্টিংশ্যন এই ডিষ্টিংশ্যন থকা ৰাজনীতিবিদ ভাৰতত বোধ হয় তেখেতে অকলে একমাত্ৰ গতিকে অবিবাহিত নহয় একজেক্টলি সেই বিষয়টো বাৰু আজি আলোচনাৰ মাজলৈ নানো তেখেতৰ যিটো এই ডিষ্টিংশ্যন এইটোৱে তেখেতক একক আৰু মানে সপ্ৰতিভ কৰি তোলে ৰাজনৈতিক ক্ষেত্ৰখনত আৰু তেখেতে কাৰ্যক্ষেত্ৰত সেইটো পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে এতিয়া চাওক কলিতা মাঝিৰ নামটো মই উল্লেখ কৰিব খুজিছোঁ অসমলৈ অহাৰ আগতে কলিতা মাঝিৰ নিচিনা এগৰাকী বেলেগৰ ঘৰত বাচন ধোৱা তিৰোতা যদি MLA হ'ব পাৰিছে জনপ্ৰতিনিধি হিচাপে এছেম্বলিলৈ যাব পাৰিছে সেইটো কেৱল আৰু কেৱল এনেকুৱা ধৰণৰ সামাজিক বাৰ্তা অকল মোদীৰ যুগতেই সম্ভৱ গতিকে মডিফাইড ইণ্ডিয়াত বহুত কিছুমান এডভান্টেজ আছে সামাজিক ক্ষেত্ৰত অসমৰ কথা কওক অসমৰ আন্দোলনৰ পৰা অংশীদাৰিত্ব হয় এইটো চাওক উত্তৰ পূব কোণটো সাধাৰণতে আমি ঘৰখনতো ভগৱানৰ কোণ বুলি ধৰো আমি মন্দিৰবোৰ তাতে প্ৰতিষ্ঠা কৰোঁ গতিকে এই যে অষ্টলক্ষ্মী বা মা লক্ষ্মীৰ নামটো দিছে তাতেই এটা সামাজিক বাৰ্তা সোমোৱাই আছে এই যিটো আমাৰ মাহীয়াৰ দৃষ্টিভংগী বুলি আমি সততে প্ৰতিবাদ কৰি আহিছিলোঁ কৈ থাকিছিলোঁ সেইটো সঁচাকৈ এতিয়া আমাৰ সামাজিক জীৱনৰ পৰা নাইকিয়াই হৈ গৈছে গতিকে এই যিটো সামাজিক পৰিৱৰ্তন আনিব পাৰিছে আৰু আশাৰ বতৰা হয় তাৰ মানে কি মানসিকভাৱে মানুহৰ সবলীকৰণ হৈছে আৰু আমাৰ যিটো অংশীদাৰিত্ব এতিয়া দিল্লী আৰু দিছপুৰৰ যিটো দূৰত্ব একেবাৰে নাইকিয়া হৈ গৈছে আমি প্ৰধানমন্ত্ৰী কেতিয়া আহিছিল কেতিয়া গৈছিল আগতে গম নাপাইছিলোঁ কিন্তু আজিকালি সঘনে আহি থাকে আৰু এইটো মানুহৰ লগত সংযোগ স্থাপন হয় মই আপোনাৰ পইণ্টটো ল'লোঁ মানসিক দূৰত্ব হ্ৰাস পাইছে দিল্লী আৰু দিছপুৰৰ মাজত হয় আৰু এটা বস্তু মই উল্লেখ কৰিব খুজিম সেইটো হৈছে যে যেতিয়া প্ৰগতি আহিব লাগে তাৰ কাৰণে শান্তিৰ দৰকাৰ গোটেই দেশখনতে সন্ত্ৰাসবাদৰ নিৰ্মূলকৰণ হৈছে আৰু মাওবাদৰো নিৰ্মূলকৰণ হৈছে আৰু লগতে অসমতো সন্ত্ৰাসবাদৰ সেইটো যদি নহলহেঁতেন আজি যিটো আমি প্ৰগতিৰ ধাৰা দেখিছোঁ সেইটো সম্ভৱ নহলহেঁতেন শান্তিয়েহে প্ৰগতিৰ ৰাস্তা সুগম সেইটো সম্ভৱ হৈছে অসমতো হৈছে গোটেই ভাৰতবৰ্ষত হৈছে অসমত শান্তি ঘূৰি আহিলে অসমত উদ্যোগৰ বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এতিয়া অসমৰ যুৱক যুৱতীয়ে তেওঁলোকে নিজে দক্ষতা অৰ্জন কৰি বা চৰকাৰে যি দক্ষতা বিকাশৰ কেন্দ্ৰ স্থাপন কৰিছে সেইবোৰৰ যোগেদি দক্ষতা অৰ্জন কৰি তেওঁলোকে এইবোৰত নিয়োজিত হোৱাৰ যিটো সুযোগ সেই সুযোগটো গ্ৰহণ কৰিব লাগে বা চৰকাৰখনেও তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাতে যি উন্নয়ন হৈছে উন্নয়নৰ অংশীদাৰিত্ব পাৰ্কলেট হয় যায় আমাৰ যুৱ প্ৰজন্মলৈও মই চক্ৰধৰ গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰধানমন্ত্ৰী 4399 দিনৰ এই বৰ্ণিল যি কাৰ্যকাল এক যুগৰ অৱসান ঘটি নতুন যুগৰ আৰম্ভ হৈছে বুলি বিমল কলিতাই কৈছে গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে অসমৰ দৃষ্টিভংগীৰ পৰা মূলতঃ আমি অসমৰ উন্নয়নৰ কথা পাতি আছিলোঁ উদ্যোগীকৰণৰ কথা পাতি আছিলোঁ ৰাজনৈতিক ক্ষেত্ৰখনততো বিজেপিয়ে ফলাফল প্ৰদৰ্শন কৰিছে বাকী ক্ষেত্ৰবোৰত বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰবোৰত উদ্যোগীকৰণৰ ক্ষেত্ৰবোৰত
কি কেনেকুৱা আপোনাৰ বিশ্লেষণ কি দেখে আপুনি এই 4399 দিনত কি হ'ল মই আপুনি দিনত মানে দিনৰ লেখেৰে আপুনি সময়ৰ কাৰ্যকালটো দিলে মই বৰ্ষৰ লেখেৰে দিব খুজিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12টা বৰ্ষ ইতিমধ্যে সমাপন কৰিছে গতিকে এই শুভ মুহূৰ্তটোত মই প্ৰথমতে তেখেতলৈ অভিনন্দন জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেত আৰু দীৰ্ঘায়ু হওক আৰু তেখেতে সুস্থ বল মন মগজুৰে যাতে আৰু দেশখনক সেৱা কৰি যাব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এটা কথা আমি জানিব লাগিব যে আমাৰ এইগৰাকী ৰাষ্ট্ৰপুৰুষ বা ৰাষ্ট্ৰনেতা যিগৰাকী ব্যক্তিৰ নেতৃত্বত আমি আমাৰ যিখিনি আমাৰ সম্ভাৱনাখিনিক আমি সম্পদলৈ ৰূপান্তৰ কৰাৰ এটা সুযোগ লাভ কৰিলোঁ আৰু আমাৰ দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে এটা প্ৰবল শক্তি আমি বিচাৰি পালোঁ গতিকে এইগৰাকী ৰাষ্ট্ৰনেতাৰ দিনত আমাৰ দেশখনে সম্পূৰ্ণভাৱে সৰ্বাংগীন দিশত আগুৱাইছে আত্মনিৰ্ভৰতাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি উন্নয়নলৈকে সাংস্কৃতিক বিকাশৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাসক জীয়াই ৰাখিবৰ কাৰণে কৰা প্ৰচেষ্টাৰলৈকে সকলোখিনি কাৰ্য ইয়াত তেখেতে সাঙুৰি লৈছে অসম ডাঙৰীয়া অসমৰ কথা অসমৰ ওপৰত যদি আলোকপাত কৰে অসম নাই অসমৰ ওপৰততো ক'বই লাগিব কিন্তু তেখেত যিহেতুকে ৰাষ্ট্ৰ নেতা গতিকে মই ৰাষ্ট্ৰৰ ফালৰ পৰা প্ৰথমতে ক'লো আৰু অসমৰ কথা যদি আমি আহোঁ আপুনিতো জানেই যে তেখেতৰ কাৰণেইতো আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখন সৰ্বাংগীন দিশত আগুৱাইছে আজি আপোনাৰ ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহি কাৰ নেতৃত্বত ইয়াত হ'ল আজি অসমৰ ইতিহাস বিশ্বৰ বন্দিত কোনে কৰিছে আজি চাউলুং চুকাফাৰ সমাধি ক্ষেত্ৰ চৰাইদেউ মৈদামক নি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাৰ দিনত ঘোষণা হ'ল আজি এই কথাবিলাক আমি মনত ৰাখিব লাগিব আজি বগীবিল দলং কাৰ দিনত নিৰ্মাণ হ'ল আজি আপোনাৰ ঢলা শদিয়াৰ দলং কাৰ দিনত নিৰ্মাণ হ'ল আৰু আজি যিমানবিলাক দলং নিৰ্মাণ হ'বলৈ গৈ আছে এই কামবিলাক কাৰ দিনত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ পুষ্ট হৈ আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেধৰণে অসমখনক বিকাশৰ বাটত আগুৱাই লৈ গৈছে গতিকে ইয়াত ৰেলৰ বিকাশৰ পৰা আৰম্ভ কৰি কৃষকৰ বিকাশলৈকে সৰ্বাংগীন দিশত কাম হৈছে কাৰণ এই ব্যক্তিগৰাকীৰ মূল উদ্দেশ্য লক্ষ্যটো হৈছে নেশ্যন ফাৰ্ষ্ট তেখেতে ৰাজনীতিৰ ওপৰত গৈ ৰাষ্ট্ৰ প্ৰথম এই নীতিৰে তেখেতে কাম কৰে আৰু তেখেতে নিজে এগৰাকী যিহেতুকে স্বয়ংসেৱক গতিকে স্বয়ংসেৱক হিচাপে তেখেতে গোটেই নিজৰ জীৱনটো পুণ্যভূমি এই ভাৰতবৰ্ষৰ সেৱাৰ বাবে তেখেতে উৎসৰ্গা কৰি দিছে আৰু স্বয়ংসেৱক হিচাপে তেখেতে এটা প্ৰাৰ্থনা তেখেতে সদায় মনত ৰাখি কাম কৰে বুলি মোৰ বিশ্বাস হয় যে আমাৰ সংঘৰ এটা প্ৰাৰ্থনা আছে এটা কুট মই আপোনাক কৈ দিব খুজিছো মহামংগলে পুণ্যভূমে তদৰ্থে পতত্বে সকায়ু নমস্তে নমস্তে হে মহামংগল পুণ্যভূমিত মই তোমাৰ বাবে মোৰ এই শৰীৰ সমৰ্পণ গতিকে মই তোমাক বাৰে বাৰে প্ৰণাম কৰোঁ আৰু তোমাৰ বাবে মোৰ এই জীৱন মই সমৰ্পণ কৰি দিছোঁ এই ভাৱনাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰি গৈছে বাবেই আজি অক্লান্তভাৱে বিৰামহীন যাত্ৰাত প্ৰগতিৰ যাত্ৰাত আজি আমাৰ ৰাষ্ট্ৰখন আৰু ৰাজ্যখন আমি আগুৱাই যাব মই ৰখাব লাগিব আপোনাক হয় আপুনি বৰ সুন্দৰকৈ বিশ্লেষণ কৰিলে মই দিলীপ শৰ্মা ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ আমাৰ সৈতে আছে আপোনাৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিম বিশেষকৈ কি ক'ব এই মুহূৰ্তত নহয় এতিয়া আজি সঁচাকৈ এটা ভাল দিন যে এটা শুভ মুহূৰ্ত যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দীৰ্ঘ সময়ৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত থকা ব্যক্তি হিচাপে পৰিগণিত হৈছে 4399টা দিন অতিক্ৰম কৰি গতিকে সঁচাকৈ এটা শুভ মুহূৰ্ত আমি অভিনন্দন জনাইছোঁ আজি আমাৰ সকলো দলীয় কাৰ্যকৰ্তাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আমি প্ৰধানমন্ত্ৰীজনৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে আগত সময়খিনিত দেশক যদি তেখেতে নেতৃত্ব দি আগুৱাই নিব পাৰে সমগ্ৰ বিশ্বৰ পৰ্যায়ত ভাৰতবৰ্ষক আগুৱাই নিব পাৰে সেই আমি সেইটো কামনা কৰিছোঁ মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কথাটো ক'বলৈ বিচৰা ইতিমধ্যে আমাৰ কেইবাগৰাকীও বিশ্লেষকে কথাখিনি কৈছে মই ৰাজ্যিক পৰ্যায়লৈকে অসমলৈকে আহিছোঁ মই অসমলৈকে এইকাৰণে আহিব বিচাৰিছোঁ তো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আৰ্টিকলো লিখিছে এখন বাতৰি কাকতত খুব সুন্দৰকৈ কেইটামান কথা কৈছে হয় অসমক এটা সময়ত মাহীয়াৰ দৃষ্টিৰে চোৱা বুলি কেন্দ্ৰই মাহীয়াৰ দৃষ্টিৰে অসমক চাই বুলি এটা অভিযোগ উত্থাপিত হৈছিল এখন দলং লাগিলে অসমত আন্দোলন কৰিব লাগে এটা শোধনাগাৰ লাগিলে আন্দোলন কৰিব লাগে অসমৰ পৰা অসমত নিৰ্মাণ কৰা শোধনাগাৰত অসমৰ তেল শোধন কৰিব লাগিব বাহিৰলৈকে যাব নোৱাৰে এই ধৰণৰ বিভিন্ন কথা আমি আগতে দেখিছোঁ শুনিছোঁ এইবোৰ বিভিন্ন আন্দোলন হৈছে যি সময়ত এখন দলঙৰ কাৰণে অসমত আন্দোলন হয়
সেই সময়ত এটা সময়ত 3খন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আমি এটা সময়ত শুনিছিলোঁ যে যি সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত 3খন দলং আছিল গংগা নদীৰ ওপৰত 19খন দলং আছিল আজি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় 14খন 15খন দলং কিন্তু কেতিয়া দলং নিৰ্মাণ হয় কেতিয়া আধাৰশিলা হয় অসমৰ ৰাইজে হোৱাৰ দিনা গম পায় যে পটককৈ এখন দলং চেংচন হৈ গ'ল এয়া সম্ভৱ হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা অত্যন্ত ভাল পোৱাৰ কাৰণে আজি মেডিকেল কলেজ এটা সময়ত মাত্ৰ 3খন মেডিকেল কলেজ আজি 14খনলৈকে গুচি গ'ল 14খন মেডিকেল কলেজ আজি অসমত এই কথাবিলাক যে মই কৈছোঁ আজি এই বিভিন্ন তথ্য পাতিবিলাক যে আহিছে অসমৰ উন্নয়নৰ কাৰণে যিবিলাক তথ্য পাতি ইতিমধ্যে ওলাইছে এইটোৱে প্ৰমাণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি অত্যন্ত ভাল পোৱাৰ কাৰণে আজি ৰাজ্যখনৰ বিকাশ হৈছে আজি RBI ৰিপৰ্টত আহিছে আজি অসমৰ দ্ৰুত যিটো আন্তঃগাঁথনি বিকাশ দ্ৰুত আন্তঃগাঁথনি বিকাশৰ কাৰণে আজি অসমৰ GDP বৃদ্ধি হৈছে অসমৰ দ্ৰুত বিকাশ হৈছে এই কথাটো আমি ক'বলগীয়া হোৱা নাই এই কথাটো কৈছে আজি ৰিজাৰ্ভ বেংকে কৈছে আজি অসম ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতকৈ অত্যন্ত দ্ৰুত বিকশিত ৰাজ্য হিচাপে আজি পৰিগণিত হৈছে এইটো সম্ভৱ হৈছে অসমৰ প্ৰতি থকা তেখেতে যিমানখিনি পাৰে আজি অসমক যিমান ওচৰ চপাই দিব পাৰে আজি সেই ধৰণৰ কাম আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে মই তেলৰ কথাটো কৈছিলোঁ তেল শোধনাগাৰ আপুনি শুনি আচৰিত হ'ব বা অসমৰ ৰাইজে বহুতে এইটো কথাটো জানে বহুতে নাজানিব পাৰে আজি নুমলীগড় শোধনাগাৰ এটা সময়ত 3 মিলিয়ন মেট্ৰিক টন তাত পাৱাৰ আছিল ক্ষমতা আছিল শোধন কৰিবৰ কাৰণে কিন্তু 9 মিলিয়ন মেট্ৰিক টনলৈকে তাত ক্ষমতা বঢ়াবৰ কাৰণে ইতিমধ্যে কাম কৰা হৈছে আনকি পাৰাদীপৰ পৰা তেল এতিয়া নুমলীগড় শোধনাগাৰত শোধন কৰা হ'ব আপুনি ভাবিব নোৱাৰে এই কথাটো আগতে অসমৰ পৰা তেল বাহিৰত যাব বুলি আমি আন্দোলন কৰিছিলোঁ এতিয়া বাহিৰৰ পৰা তেল আনি অসমত শোধন কৰা হ'ব সম্ভৱ হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা এই ভাল পোৱা মৰম অসমক ভাৰতবৰ্ষৰ এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবলৈ তেখেতে আৰু ইয়াৰ নেতৃত্ব দিছে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নেতৃত্ব দিছে আৰু একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এই কাম যে সম্ভৱ হৈছে মই প্ৰাৰ্থনা আৰু দুটা কথা কৈ দিছোঁ আপোনাক অকল ইয়াইটো নহয় আজি আপোনাৰ ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত আমাৰ চক্ৰ গগৈ ডাঙৰীয়াই ক'লে আজি ঔদ্যোগিক ক্ষেত্ৰত কি ধৰণে আমাৰ ইয়াৰে পেনেলিষ্ট ইতিমধ্যে কৈছে আমাৰ ইয়াৰ পৰা কি ধৰণে আজি অসমখন আগবাঢ়াই লৈ গৈছে কালচাৰেল হেৰিটেজ আমি কোনোবা দিনা দেখিছিলোঁ বিহুক বিশ্ব আজি ৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক এনেকৈ আগবঢ়াই লৈ যাব আজি আপোনাৰ ঝুমুৰ বিনন্দিনী আজি বাগৰুম্বা এই গোটেই কথাবিলাক যে আছে আজি সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে বিশ্বৰ অন্যান্য প্ৰান্তৰ মানুহে গম পোৱা হৈছে যে অসমত কি কি কালচাৰ আছে কি কি নৃত্য আছে সেই কথাবোৰ তেওঁলোকে সকলোৱে গম পাই গ'ল আজি কাজিৰঙাত কিমান আজি কাজিৰঙাত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গ'ল কাজিৰঙাত যে পৰ্যটকৰ সংখ্যা বাঢ়িছে আপুনি গোটেই যদি বিষয়টো আজি চাই অসমৰ আজি অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিবৰ কাৰণে ৭৫ বছৰ সময় লাগিল সম্ভৱ কৰি দিলে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাবিলাক আজি প্ৰাথমিক আলোচনা কৰিব লাগিব এই কথা মানুহে জানিব লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক কিমান ভাল পাইছিল অসমৰ উন্নতি কি ধৰণে বিচাৰিছিল এই কথাবিলাক কিন্তু আজি প্ৰতিফলিত হৈছে আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতে সুস্বাস্থ্য কামনা এইকাৰণে কৰিছোঁ অসমখন আৰু আগুৱাই নিয়ক তেখেতৰ নেতৃত্ব আপুনি আগবঢ়াই দিছে মোৰ এটা উপলব্ধি 2001 চনৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ বাতৰি কাকত সেই বাতৰি কাকতবোৰ মই পঢ়ি আহিছোঁ আৰু পৰিলক্ষিত কৰিছোঁ আজি কিছু বছৰৰ পৰা অসমৰ প্ৰতিটো নিউজে আগতে যি ধৰণে পাব্লিছ হৈছিলে এতিয়া তাতকৈ বেছিকৈ পাব্লিছ হয় আৰু গুৰুত্ব সহকাৰে প্ৰকাশ হোৱা আমি পৰিলক্ষিত কৰিছোঁ আৰু সেয়া সম্ভৱ হৈছে যিটো কোৰ যিটো নেৰেটিভ সেই কোৰ নেৰেটিভটোৰ অসম অন্তৰ্ভুক্ত হৈছে মোৰ হাতত সময় কম আছে মই প্ৰদ্যুম্ন গোস্বামী আপোনাৰ ওচৰলৈ গৈছোঁ খুব সংক্ষেপত বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব ইউৰোপীয়ান ইউনিয়নৰ ডেলিগেটছৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক হৈছে গতিকে এইবোৰে কি সূচাইছে অতি সংক্ষেপত ক'বলৈ গ'লে কেইটামান কথাই ক'ব লাগিব প্ৰথম কথাটো হৈছে কি যে এই যিখিনি সকলোৱে কথা কৈ আছে যে 2000 মানে আমাৰ প্ৰজন্মবিলাক এতিয়া যিসকল লোক আছোঁ এতিয়া একেবাৰে সৰু ল'ৰা ছোৱালীবিলাকে দেখা নাই এই ট্ৰেনজিশ্যনটো আমি দেখিছোঁ আজিৰ পৰা 15 বছৰ আগৰ অসমখন কি আছিল 15 বছৰ পিছৰ অসমখন কি এই ট্ৰেনজিশ্যনটো দেখিছোঁ আৰু এই ট্ৰেনজিশ্যনটো বৰ আচৰিত এটা ট্ৰেনজিশ্যন ভাবিব নোৱাৰা এটা ট্ৰেনজিশ্যন প্ৰথম ট্ৰেনজিশ্যনটো হৈছে আটাইতকৈ ডাঙৰ এটা উল্লেখনীয় ট্ৰেনজিশ্যন হৈছে ডাটাৰ ইউজটো আমি আগতে মোবাইলটো এটা কথা পতাৰ ডিভাইচ হিচাপে মানুহে ভাবিছিল মোবাইলটোক যে এটা ডাটা ইউজ কৰি মোবাইলৰ ইউজে এটা এনেকুৱা ধৰণৰ ৰিভলিউশ্যন আনিব পাৰে যিটো ৰিভলিউশ্যনে ভাৰতীয় অৰ্থনীতিক সাংঘাতিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সেইটো ভাবিবই পৰা নাছিল আপোনাৰ কথাটো আহিছে এডভান্টেজ আছাম 1 আৰু এডভান্টেজ আছাম 2 এডভান্টেজ আছাম 1 যেতিয়া আহিছিল তেতিয়া বিভিন্ন সময়ত সমালোচনা হৈছিল আৰু বিভিন্ন সময়ত তাৰ ক্ষিপ্ৰতৰ ইমপ্লিকেশ্যন আমি হয়তো দেখা পোৱা নাছিলোঁ কিন্তু এডভান্টেজ আছাম 2ৰ পিছত বিশেষকৈ যিমানবিলাক মানে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বা আপোনাৰ বিশেষকৈ আমাৰ বিনিয়োগ অসমত আহিছে আৰু এই বিনিয়োগবিলাক এতিয়া জাগিৰোডৰ ইলেক্ট্ৰনিক চিটি হ'বলৈ গৈ আছে ছেমি কণ্ডাক্টৰ এটা 27,000 কোটি টকীয়া প্ৰকল্প আহিছে নুমলীগড় ৰিফাইনেৰী আপগ্ৰেডেশ্যন হৈছে এই দলং চলঙৰ কথাখিনি ক'বই নালাগে ইনফ্ৰাষ্ট্ৰাকচাৰ প্লাছ আপোনাৰ কমিউনিকেশ্যন ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি হৈছে এই কথাখিনিক আমি চকুৰ আগত দেখি থকা কথা গতিকে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব আপোনাৰ জাগিৰোডৰ পৰা আশে পাশে ইলেক্ট্ৰনিক চিটিলৈ ডেভেলপ হ'ব এই যিটো ডেভেলপমেণ্ট এই ডেভেলপমেণ্টটোৰ যিটো এক্সেলাৰেটেড ৰেট
এই ৰেটটো খুব ত্বৰান্বিত হোৱা পৰিলক্ষিত ত্বৰান্বিত কৰিছো। যিটো হয়। গতি এই ত্বৰান্বিত গতিটো খুব কম সময়ত বেছি ক্ষিপ্ৰতৰ হৈছে মই এইকাৰণে কৈছোঁ বিগত 70 বছৰ বা 75 বছৰত আমি সেই বেছটো বনাই নেহৰুৱে বেছটো বনাই যোৱাৰ পিছত যিটো গতিত ডেলিভাৰী হ'ব লাগিছিল, সেই গতিত সেই delivery ডেলিভাৰীটো কিন্তু আমি বিগত আমি 2014 চনৰ পৰা পৰিলক্ষিত কৰিছো বুলি আপুনি ক'ব বিচাৰিছে। হয়। অত্যন্ত বেছি মই এটা কনক্লুডিং ৰিমাৰ্কৰ কাৰণে অমল বৰপূজাৰী আপোনাৰ ওচৰলৈ গ'লো খুব কম সময় আছে মোৰ হাতত শেষৰটো মন্তব্য কি ক'ব এচিলাৰেশ্যন প্ৰিন্সিপল মতে তেখেতে যিটো কথা ক'লে হয় মই এটা সৰু কথা ক'ম কথাটো এনেকুৱা ধৰণৰ জাগিৰোডত প্ৰতি মাহে আপুনি ভাবিব নোৱাৰে 1,35,000 কোটি টকাৰ ৰুলিং হ'ব এইটো কিয় সম্ভৱ হৈছে বিকজ অফ দ্য ছেমি কণ্ডাক্টৰ যিটো এতিয়া তাতে হেৰি কৰা হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি এইটো সংখ্যা উলিওৱা হৈছে ডেভেলপমেণ্টৰ ৰেট এটা মই ক'ম এটা সময়ত আমাৰ ঘৰৰ ওচৰত এখন চাইকেল আছিলে 3 ঘৰ মানুহে ধান বান্ধিবলৈ যায় তেতিয়া এজনে ধান বান্ধি আনিলে ইজন ৰখি থাকে কিন্তু আজিৰ তাৰিখত আপুনি চাব সেই মানুহৰ ঘৰত 3খনকৈ গাড়ী হৈছে বিগত 15টা বছৰত যিটো অসমৰ অৰ্থনৈতিক উন্নয়ন হৈছে সেই উন্নয়নক আপুনি কোনো কাৰণতে বাধা দিব নোৱাৰে আৰু এইটো যিটো ক্ষিপ্ৰতা লৈছে যিটো স্পীড লৈছে সেই স্পীড মই ভাবোঁ যে ইয়াৰ দুগুণ হ'ব আৰু এটা সময়ত গৈ পেলাই আমি এনেকুৱা এটা স্থানত উপস্থিত হ'ম যে আমাৰ পৰা প্ৰশিক্ষণ ল'বলৈ মানুহ আহিব লাগিব মই অনুষ্ঠান সামৰিব লাগিব মই ক্ষমা বিচাৰিছোঁ চক্ৰধৰ গগৈ আৰু বিমল কলিতা আপোনালোকৰ ওচৰলৈ নোযোৱাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ভাষণত যিকেইটা কথা ক'লে সেইকেইটা কথাক লৈ আমি আলোচনা কৰাৰ অৱকাশ আছিলে অনাগত সময়ত পুনৰ নিমন্ত্ৰণ জনাম আলোচনা আগবঢ়াই লৈ যাম কিন্তু আজি মোৰ হাতত সময় কম মই অনুষ্ঠান সামৰিব লাগিব প্ৰধানমন্ত্ৰীয়ে 4,399 দিন সম্পূৰ্ণ কৰিলে তেওঁ বৰ্ণিল কাৰ্যকালৰ সেই দিনকেইটাত অসম কিমান লাভান্বিত হ'ল সেই বিষয়ে আলোচনা কৰিছিলোঁ আলোচনা কৰাৰ অৱকাশ আছিল কিন্তু মোৰ সময় সমাপ্ত হোৱাৰ কাৰণে মই আলোচনা সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডক্টৰ অমল বৰপূজাৰী ডক্টৰ বিমল কুমাৰ কলিতা দিলীপ শৰ্মা চক্ৰধৰ গগৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকে চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি